স্বাভাৱিকতে এটা অতি পুৰণি অনুষ্ঠান 136 বছৰত কৰি দিলেহি এই সভা মহোৎসৱত আৰু এই সভা মহোৎসৱে বা এই অনুষ্ঠানটি গোটেই বৃহত্তৰ শোলমৰা অঞ্চলক সামাজিকভাৱে সাংস্কৃতিকভাৱে বৌদ্ধিকভাৱে অৰ্থনৈতিকভাৱে আগুৱাই নিয়াত মুখ্য ভূমিকা পালন কৰিছে। অনাগত দিনতো শোলমৰাবাসী ৰাইজক সৰ্বতৰ দিশত আগুৱাই লৈ যোৱাৰ কাৰণে শোলমৰা গাঁও উন্নয়ন সমিতি আৰু সভা মহোৎসৱ পৰিচালনা সমিতিয়ে এই দায়িত্ব মূৰ পাতি ল'ব বুলি আশা ৰাখিছোঁ। বিজয়বিলাক স্বাভাৱিকতে পালন কৰিব লাগিব। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ কাৰণে এটা এটা পৰম্পৰা। আমি সাধাৰণতে পঞ্চায়ত নিৰ্বাচন হ'লেও আমি তাক উৎসৱ হিচাপে পালন কৰোঁ। আমাৰ বিজেপিয়ে গোটেই নিৰ্বাচনটোকে উৎসৱ হিচাপে পালন কৰে। উৎসৱ হিচাপে পালন কৰা মানে য'ত উৎসৱ বুলি আমি ধৰোঁ তাত পবিত্ৰতা থাকে, তাত আমাৰ আন্তৰিকতা থাকে, তাত বিভিন্ন কথা মানে তত্ত্ব কথা লুকাই থাকে। গতিকে উৎসৱ আমি পালন কৰোঁ, আমি উৎসৱ হিচাপে তাক মানো আৰু আমি যেনেকৈ জয়ক উৎসৱ হিচাপে মানো। আমি ক'ৰবাত হাৰিছোঁ তাকো আমি ৰাইজৰ সিদ্ধান্ত হিচাপে মূৰ পাতি লওঁ। কংগ্ৰেছ শূন্য মানে আজি নহয়, কংগ্ৰেছ শূন্য আচলতে কোনোবা দিনাখন হৈ গৈছে। কংগ্ৰেছ এতিয়া য'ত আছে অন্যৰ মানে বকচাত উঠিহে কংগ্ৰেছ এতিয়া অকণমান জীয়াই আছে। য'ত কংগ্ৰেছ জীয়াই আছে, যাৰ কাণ্ডত উঠি আছে তেওঁলোকক নুমাই দিলে কংগ্ৰেছ গোটেই ভাৰতবৰ্ষৰ পৰা সমূলঞ্চে নোহোৱা হ'ব। এই কথাখিনি চবেই জানে। আজি কোনো এখন ৰাজ্যত অঞ্চলত কোনো এটা চুবুৰীত কংগ্ৰেছে এককভাৱে তেওঁলোকে মূৰ থিয় হৈ থাকিব পৰা অৱস্থাত কংগ্ৰেছ নাই। এইটো কংগ্ৰেছ শূন্য, কংগ্ৰেছক ৰাইজে ডাঙৰ কৰিছিল। কংগ্ৰেছক এটা সময়ত স্বাধীনতাৰ পিছত কংগ্ৰেছ বুলি ক'লে মানুহে আৰু বেলেগ কথা চিন্তা নকৰে। সেই উচ্চ আসন ৰাইজে কংগ্ৰেছক দিছিল আৰু আজি ৭৫ বছৰে ৰাইজক কংগ্ৰেছে প্ৰতাৰণা কৰিলে, দেশখনক প্ৰতাৰণা কৰিলে, দেশৰ সভ্যতা সংস্কৃতি সকলো ধূলিসাৎ কৰি কংগ্ৰেছ কৰে। ৰাষ্ট্ৰীয় সুৰক্ষাৰ ক্ষেত্ৰতো কংগ্ৰেছে মানে বিভিন্ন সময়ত কম্প্ৰমাইজ কৰিছে। গতিকে তেনেস্থলত ৰাইজে কংগ্ৰেছক এৰিছে কাৰণ কংগ্ৰেছ শূন্য হৈছে। আমি ৰাজনৈতিক দলবোৰক ৰাইজে যেনেকৈ আসনত বহুৱাই ৰাইজে আসনৰ পৰা নমায়ো। গতিকে সেই কথাখিনি ৰাইজৰ সিদ্ধান্ত চবেই মানি ল'ব লাগিব। শোলমৰা গাঁৱৰ যি ৰাজহুৱা শ্ৰী শ্ৰী মনসা আৰু পূজা মহোৎসৱ, সভা মহোৎসৱ, এই সভা মহোৎসৱ আমাৰ 5 দিনীয়াকৈ প্ৰতি বছৰে আৰম্ভ হয়। এইবেলিও যোৱা 4 তাৰিখে আমাৰ এই পূজা সভা মহোৎসৱখিনিৰ শুভ আৰম্ভণি হৈছিল আৰু আজি আমাৰ অন্তিম দিন আৰু এই অন্তিম দিনত আমাৰ বিভিন্ন বৰ্ণাঢ্য সাংস্কৃতিক অনুষ্ঠান আছে। ইতিমধ্যে আপোনালোকে গম পাইছে, অলপ আগতে আমাৰ বৰক্ষেত্ৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক বৰ্তমানৰ GMDR সন্মানীয় অধ্যক্ষ শ্ৰীযুত নাৰায়ণ ডেকা ডাঙৰীয়াই আমাৰ সাংস্কৃতিক মঞ্চ মুকলি কৰিছে। এতিয়া আমাৰ মঞ্চত বিভিন্ন সাংস্কৃতিক অনুষ্ঠান চলি আছে আৰু কিছু সময় পিছত আমাৰ এইবাৰ 2024 বৰ্ষৰ যি 134তম শোলমৰা গাঁৱৰ ৰাজহুৱা শ্ৰী শ্ৰী মনসা পূজা ও সভা মহোৎসৱ বিভিন্ন বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপন কৰা হৈছিল আৰু কিছু সময় পিছতে তাৰ অন্ত পৰিব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।